নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ ৭খন জিলাত আজিৰে পৰা এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা বনজ সম্পদৰ অবৈধ সংগ্ৰহ আৰু বনভূমিত বেদখল চিনাক্ত কৰাৰ বাবে ড্ৰোনৰ জৰিয়তে নিয়মীয়াকৈ ব্যাপক নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন বিভাগক নিৰ্দেশ ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৪.৪৫%। হিন্দী বোলছবি জগতৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান আৰু ভাৰতৰ গল্ফ খেলুৱৈ উদয়ন মানেৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ইয়াৰ লগতে কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰাৰ বাবেও আমি শ্ৰোতাসকলক অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক পৰস্পৰৰ মাজত ২ গজ দূৰত্ব বৰ্তাই ৰাখক হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-2397846 অথবা 1075 আৰু হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি ৰাজ্যখনত কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা ৭খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গোৱালপাৰা গোলাঘাট যোৰহাট শোণিতপুৰ বিশ্বনাথ মৰিগাঁও আৰু লখিমপুৰ জিলাত এই বিধি প্ৰযোজ্য হ'ব আনহাতে শিৱসাগৰ ডিব্ৰুগড় কোকৰাঝাৰ বৰপেটা নলবাৰী বাক্সা বজালী কৰিমগঞ্জ কামৰূপ দৰং নগাঁও হোজাই তিনিচুকীয়া ধেমাজি কাছাৰ আৰু কাৰ্বি আংলং এই ১৬খন জিলাত বিয়লি ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ থাকিব শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ পৰিস্থিতি এসপ্তাহৰ বাবে কঠোৰভাৱে নিৰীক্ষণ কৰা হ'ব কামৰূপ মহানগৰৰ লগতে ১১খন জিলাত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ থাকিব পূৰ্বৰ দৰেই আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব যদিও জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীনভাৱে চলি থাকিব তদুপৰি সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহতো ঔদ্যোগিক উৎপাদনমূলক কাম-কাজ চাহ বাগিচাৰ নিয়মীয়া কাম-কাজ কোভিড প্ৰটকল অনুসৰি অব্যাহত থাকিব কণ্টেইনমেণ্ট জোনৰ নিৰ্দেশনা বলবৎ হ'বলগীয়া জিলাকেইখনত জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও অন্য জিলাসমূহত সৰ্বাধিক ১০জন লোকৰ উপস্থিতিত বিয়া বা শেষকৃত্য কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হৈছে পূৰ্বৰ দৰেই ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰি ৰখা হৈছে তদুপৰি পূৰ্বৰ দৰেই সম্পূৰ্ণ কণ্টেইনমেণ্ট জোনৰ অন্তৰ্ভুক্ত নোহোৱা এলেকাসমূহত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম অযুগ্ম নীতি বলবৎ থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ চাংচাৰীত আয়োজিত ৭২ সংখ্যক বন মহোৎসৱৰ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চাংচাৰীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চৌহদত আয়োজন কৰা এই মহোৎসৱত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সহ বিভাগীয় উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকিব উল্লেখযোগ্য যে কালি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ বন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে বনজ সম্পদৰ অবৈধ সংগ্ৰহ আৰু বনভূমিত বেদখল চিনাক্ত কৰাৰ বাবে ড্ৰোনৰ জৰিয়তে নিয়মীয়াকৈ ব্যাপক নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ উপৰি প্ৰয়োজনীয় ড্ৰোন ক্ৰয় কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে তেওঁ বন বিভাগক অধিক গতিশীল কৰি তোলাৰ স্বাৰ্থত বিভাগটোৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বনভূমি সংৰক্ষণৰ ক্ষেত্ৰত বন কৰ্মীসকলৰ নিষ্ঠা আৰু উৎসৰ্গীকৃত প্ৰয়াসৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ বিভাগটোৰ বিষয়াসকলৰ নিয়মীয়া বদলীকৰণৰ ওপৰতো গুৰুত্ব দিয়ে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ স্বাৰ্থত চৰকাৰী নীতি নিৰ্দেশনা মানি অন্য ৰাজ্যৰ পৰা বনজ সামগ্ৰী কঢ়িওৱা বাহনৰ সুচল যাতায়াত সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ ল'বলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে বৈঠকত বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি পুৱা ১০ বজাত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মন্ত্ৰীসভাৰ সাপ্তাহিক বৈঠক অনুষ্ঠিত হ'ব এই বৈঠকৰ পাছতে জলসম্পদ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই আলোচনাৰ সবিশেষ জানিবলৈ দিব
ৰাজ্যত কালি 1,262টা কোভিডৰ নমুনা পৰীক্ষাৰ পাছত 2,433 গৰাকী লোকৰ দেশত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। ইপিনে আৰোগ্যৰ হাৰ 94.45% হৈছেগৈ। কালি দিনটোত সংক্ৰমণৰ হাৰ 2.43%। ৰাজ্যখনত সম্প্ৰতি 22,897 জন সক্ৰিয় কোভিড ৰোগী আছে। কামৰূপ মহানগৰ জিলাৰ 203 জন লোকৰ দেশত সংক্ৰমণৰ ধৰা পৰে। ইফালে কালি এই ৰোগত 34 গৰাকী লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 4,717 হৈছেগৈ। কামৰূপ জিলাত বিগত কিছুদিন ধৰি কৰোনা সংক্ৰমণ হ্ৰাস পাইছে যদিও কালিৰ দিনটোত 95 গৰাকী লোকৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰে। কালি জিলাখনৰ 4 জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। দৰং জিলাত কালি 20 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। বৰ্তমান জিলাখনত 394 গৰাকী সক্ৰিয় কোভিড ৰোগী আছে। কালি দিনটোত 1,260টা ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰা হয়। কালি ওদালগুৰি জিলাত 976 গৰাকী লোক কোভিডৰ পৰীক্ষা কৰাৰ পাছত 29 গৰাকী লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইফালে জিলাখনত বৰ্তমানলৈকে 1,39,850 গৰাকী ব্যক্তিক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। যোৰহাট জিলাত কালি নতুনকৈ 233 গৰাকী লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে 3 গৰাকী লোক এই ৰোগত মৃত্যু হয়। বৰপেটা জিলাত কালিৰ দিনটোত মুঠ 4,248টা নমুনা পৰীক্ষা কৰা হয়। বৰ্তমান জিলাখনত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 1,336। নলবাৰী জিলাত কালিৰ দিনটোত 42 জন লোকৰ দেশত নতুনকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। ইফালে চুবুৰীয়া ৰাজ্য মিজোৰামত কালিৰ দিনটোত 520 গৰাকী লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে। মণিপুৰত যোৱা 24 ঘণ্টাত 14 গৰাকী লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। ইফালে ৰাজ্যখনত কালিৰ দিনটোত 3,204টা নমুনা পৰীক্ষা কৰাৰ পাছত 863 গৰাকী লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। মেঘালয়তো কালিৰ দিনটোত 9 গৰাকী লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ স্বৰূপে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য উদ্যোগ গঠন আঁচনিখনে সমগ্ৰ দেশৰ 2 লাখ খাদ্য সংশোধন গোটক উপকৃত কৰিব। আঁচনিখনৰ ৰূপায়ণৰ বাবে কালি গুৱাহাটীত অনুষ্ঠিত হোৱা এখন বৈঠকত কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ৰাজ্যখনত 5 বছৰৰ ভিতৰত 10খন ক্ষুদ্ৰ খাদ্য উদ্যান স্থাপনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু অসমত মন্ত্ৰালয়ে 638 কোটি 92 লাখ টকা ব্যয়েৰে 12,778টা এনে সংসাধন গোটক সহায় কৰিব। মন্ত্ৰালয়ৰ অধীনত ইতিমধ্যে তিনিচুকীয়া, মৰিগাঁও, শোণিতপুৰ, কামৰূপ মহানগৰ, দৰং আৰু কাৰ্বি আংলঙত উদ্যান স্থাপনৰ বাবে ধনৰ আবণ্টন দিয়া হৈছে আৰু কাম কাজ চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে। আনহাতে টিহু স্থাপন হ'বলগীয়া বহুমুখী খাদ্য উদ্যান প্ৰকল্পই বহু লোকক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। হিন্দী বোলছবি জগতৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ আজি মুম্বাইৰ হিন্দুজা হস্পিটেলত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 98 বছৰ। নয়া দৌৰ, মুগল আজম, দেৱদাস, ৰাম और শ্যাম, আন্দাজ, ক্ৰান্তি ইত্যাদি বোলছবিত কৰা দুৰ্দান্ত অভিনয়েৰে অভিনেতাগৰাকীয়ে দেশবাসীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। তেওঁৰ জীৱনকালত পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে, নিছান-ই-ইমতিয়াজ আৰু ফিল্মফেয়াৰ আদি সন্মানেৰে বিভূষিত হৈছিল। অভিনেতাগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ, উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। এয়া এক সোণালী যুগৰ অৱসান বুলি অভিহিত কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা তেখেতৰ বৰঙণি চিৰসেউজ হৈ ৰ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন 1947ৰ অধীনত বিশ্ববিদ্যালয়খনৰ ঠিকাভিত্তিক অধ্যাপক আৰু কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন কৰাৰ বাবে ইতিপূৰ্বে ৰাজ্যপালে জাৰি কৰা নিৰ্দেশ প্ৰত্যাহাৰ কৰে। উল্লেখযোগ্য যে যোৱা 2 জুলাইত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকসকলৰ নিলম্বনৰ বাবে এটা নিৰ্দেশ জাৰি কৰিছিল। এই সন্দৰ্ভত বিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদ আৰু বিদ্যায়তনিক পৰিসৰৰ মাজত অহা 10 আৰু 12 জুলাইত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত 3 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ তৃতীয় আৰু প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ অতি শীঘ্ৰে অনুষ্ঠিত হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এখন জাননী অনুসৰি CBCS আৰু নন CBCSৰ দুয়োটা পদ্ধতিৰ পৰীক্ষাসমূহ চলিত মাহৰ অন্তিম সপ্তাহ আৰু আগষ্টৰ পহিলা সপ্তাহত অনলাইনত অনুষ্ঠিত কৰা হ'ব। আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত কাইলৈ সন্ধিয়া 7:45 অলিম্পিক কুইজ শীৰ্ষক এটা কুইজৰ অনুষ্ঠান প্ৰচাৰ কৰিব। কুইজৰ অনুষ্ঠানটিৰ সঞ্চালনা কৰিব ক্ৰীড়া বিভাগৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে। এই অনুষ্ঠানৰ বিজয়ী 3গৰাকী প্ৰতিযোগীক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কালি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। উপায়ুক্তৰ উপস্থিতিত বিধায়কগৰাকীয়ে বিভিন্ন বিভাগৰ অধীনত সমষ্টিটোত ৰূপায়ণ হৈ থকা আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে বুজ লয়। তেওঁ সমষ্টিটোত এখন উন্নত মানৰ ৰাইপেনিং চেণ্টাৰ স্থাপনৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক পৰামৰ্শ দিয়ে। তেওঁ এখন উন্নত মানৰ নাৰ্চাৰী স্থাপন, অংগনবাড়ী কেন্দ্ৰসমূহৰ উন্নয়ন, সমষ্টিৰ সৌন্দৰ্য বৰ্ধন, অসম টাই যাদুঘৰৰ উন্নীতকৰণ আদিৰ বাবেও পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। শিশু আৰু গৰ্ভৱতী মহিলাসকলক ভেকচিন প্ৰতিৰোধযোগ্য ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে মিছন ৰামধেনু 2021 অসমে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ 7 তাৰিখৰ পৰা 13 তাৰিখলৈ টীকাকৰণৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে চৰকাৰী স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈ এখন বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা হৈছে। আজি পুৱা 8:45 গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ বাতৰি এতিয়ালৈ অহা নাই। 5.2 প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ গোৱালপাৰা জিলা বুলি জানিব পৰা গৈছে। ভাৰতৰ গল্ফ খেলুৱৈ উদয়ন মানেই টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিব। আৰ্জেণ্টিনাৰ এমিলিয়ানো গ্ৰিলে অলিম্পিকৰ পৰা নাম প্ৰত্যাহাৰ কৰাত উদয়ন মানেই 60 সংখ্যক স্থানৰ খেলুৱৈ হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। ভাৰতৰ আন এগৰাকী গল্ফ খেলুৱৈ অনিৰ্বাণ লাহিৰীয়ে ইতিমধ্যে টকিঅ' অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন ডলি দাসৰ পৰা। ৰাজ্যৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নতুন কোভিড নিৰ্দেশাৱলী ঘোষণা কৰে। এই বাতৰিটোক আমাৰ অসম, দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰাৰ লগতে অন্যান্য কাকতসমূহে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। চলিত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা থকা বাতৰিটোক দৈনিক অগ্ৰদূত আৰু দি টাইমছ অৱ ইণ্ডিয়াই মুখ্য বাতৰিৰ স্থান দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড প্ৰতাপজ্যোতি সন্দিকৈয়ে বিশ্ববিদ্যালয়ৰ সকলো ঠিকাভিত্তিক শিক্ষকক অব্যাহতি দিয়াৰ সিদ্ধান্তটো সাময়িকভাৱে স্থগিত ৰাখিছে। এই বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। অসম নাগালেণ্ড সীমান্তৱৰ্তী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত অসম আৰক্ষীয়ে চলোৱা উচ্ছেদ অভিযানৰ পাছতো সেই স্থানত নগাৰ ঘৰ-দুৱাৰ অক্ষত অৱস্থাত আছে। সমকতে সীমাবদ্ধ অসম আৰক্ষীৰ অভিযান শিৰোনামেৰে এই বাতৰিক অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। সৰভোগত কালি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ড শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা বাতৰিটোক অসমীয়া খবৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আজি প্ৰকাশিত অন্যান্য গুৰুত্বপূৰ্ণ বাতৰিসমূহ হ'ল অখিলৰ গোচৰ পুনৰ খুলিব বিচাৰিছে ন্যায়, ফাদাৰ ষ্টেনস্বামীৰ মৃত্যুক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া, হঠাৎ পদত্যাগ জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগুৰ, JEEৰ মূল পৰীক্ষাসূচী ঘোষণা ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। ধন্যবাদ ডলি দাস। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ 7খন জিলাত আজিৰে পৰা এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা। বনজ সম্পদৰ অবৈধ সংগ্ৰহ আৰু বনভূমিত বেদখল চিনাক্ত কৰাৰ বাবে ড্ৰোনৰ জৰিয়তে নিয়মীয়াকৈ ব্যাপক নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ বন বিভাগক নিৰ্দেশ। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 94.45%। হিন্দী বোলছবি জগতৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান আৰু ভাৰতৰ গল্ফ খেলুৱৈ উদয়ন মানেৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন।
পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।